নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আমাৰ প্ৰথম কুৱেশ্যনটো হৈছে ৱাজ দ্য ফাউণ্ডাৰ অফ মৌৰ্য ডাইনেষ্টি। কোন মৌৰ্য বংশৰ প্ৰথম প্ৰতিষ্ঠাপক আছিল? আমাৰ অপশ্যনকেইটা আছে নম্বৰ 1 হুমায়ুন, নম্বৰ 2 শ্বেৰ শ্বাহ, নম্বৰ 3 পোৰাছ আৰু নম্বৰ 4 চন্দ্ৰগুপ্ত মৌৰ্য। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চন্দ্ৰগুপ্ত মৌৰ্য। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হু হেজ বিন কল্ড এজ চন্দ্ৰগুপ্তাছ বাই গ্ৰীক স্কলাৰ্ছ। গ্ৰীক পণ্ডিতসকলে কাক চন্দ্ৰগুপ্তাছ বুলি কোৱা হৈছিল? আৰু আমাৰ ইয়াৰ অপশ্যনকেইটা আছে নম্বৰ 1 চন্দ্ৰগুপ্ত মৌৰ্য, নম্বৰ বি অশোকা, নম্বৰ চি এলেকজেণ্ডাৰ আৰু নম্বৰ ডি হৈছে শ্বেৰ শ্বাহ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চন্দ্ৰগুপ্ত মৌৰ্য। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হু আৰ্ন দ্য টাইটেল অৰিত্ৰাঘাতা। কোনে অৰিত্ৰাঘাত উপাধি লাভ কৰে? আৰু ইয়াৰ অপশ্যনকেইটা আছে ধনানন্দ, বিন্দুসাৰা, ভদ্ৰবাহু এণ্ড বিম্বিসাৰা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বিন্দুসাৰা। আৰু আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ইণ্ডিকা ৱাজ ৰিটেন ইন হুইচ লেংগুৱেজ। ইণ্ডিকা কোন ভাষাত লিখা হৈছিল? আমাৰ অপশ্যনকেইটা আছে এ সংস্কৃত, বি গ্ৰীক, চি অৱধি আৰু ডি হিন্দী। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি গ্ৰীক। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে হুইচ লাষ্ট নন্দা ৰুলাৰ কিল বাই চন্দ্ৰগুপ্ত মৌৰ্য। কোন শেষ নন্দা শাসকক হত্যা কৰিছিল চন্দ্ৰগুপ্ত মৌৰ্যই? আৰু ইয়াৰ অপশ্যনকেইটা আছে এ ধনানন্দ, বি কৌটিল্য, চি অশোক এণ্ড ডি বাসুদেৱ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ধনানন্দ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হু ছেইড দ্য ৱৰ্ড কনকুৱাৰ দ্য লেণ্ড বিটুইন দ্য টু চিজ। কোনে কৈছিল দুসাগৰৰ মাজত দেশ জয় কৰক? আৰু ইয়াৰ অপশ্যনকেইটা আছে বিন্দুসাৰা, অপশ্যন বি হৰ্ষবৰ্ধনা, অপশ্যন চি অশোকা এণ্ড অপশ্যন ডি সমুদ্ৰগুপ্ত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বিন্দুসাৰা। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য কেপিটেল চিটি অফ চন্দ্ৰগুপ্ত মৌৰ্য। চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজধানীৰ চহৰ কি আছিল? আৰু ইয়াৰ অপশ্যনকেইটা আছে এ কলিংগা, বি গয়া, চি উৰিষ্যা এণ্ড ডি পাটলিপুত্ৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি পাটলিপুত্ৰ। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে হুইচ ৱাজ দ্য ফেমাছ এডুকেশ্যন চেণ্টাৰ অফ মৌৰ্যন পিৰিয়ড। কোনটো মৌৰ্য যুগৰ বিখ্যাত শিক্ষা কেন্দ্ৰ আছিল? ইয়াৰ আমাৰ অপশ্যনকেইটা আছে এ তক্ষশিলা, বি ৰাজুকাছ, চি সমহাৰাতা, ডি কলিংগা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ তক্ষশিলা। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হুইচ কইন ৱেৰ ইন প্ৰেক্টিছ ডিউৰিং দ্য ৰেইন অফ মৌৰ্য পিৰিয়ড। মৌৰ্য যুগৰ ৰাজত্বকালত কোনবোৰ মুদ্ৰা প্ৰচলিত আছিল? আৰু ইয়াৰ আমাৰ অপশ্যনকেইটা আছে এ চিলভাৰ, বি কপাৰ, চি পন এণ্ড ডি ব্ৰঞ্জ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি পন। আমাৰ শেষৰ কুৱেশ্যনটো হৈছে মুদ্ৰা ৰাক্ষসা ৱাজ ৰিটেন বাই। মুদ্ৰা ৰাক্ষস ৰচনা কোনে কৰিছিল? আমাৰ অপশ্যনকেইটা আছে এ মেগাস্থেনিছ, বি তাম্ৰপাণি, চি পতঞ্জলি এণ্ড ডি বিশাখাদত্ত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি বিশাখাদত্ত। আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। যদি ইয়াৰ নেক্সট পাৰ্ট লাগে তেতিয়াহ'লে আপোনালোকে প্লিজ তলত কমেণ্ট বক্সত জনাব। ধন্যবাদ।